তো অল ওভার ওয়ার্ল্ডত আজি নতুন বছৰ মনাই আছে, চবক খুশি মনাই আছে আজি। কিন্তু আমাক ইয়াত আমি ডিমা হাছাও আৰ্টিকেল কনষ্টিটিউশ্যনৰ পৰা দুখ মনাই আছে আজি। কিয় কাৰণে মেইন কাৰণ হ'ল দেৱলাল গড় ছাৰ। আমাক ইয়াত লাষ্ট ইলেকশ্যনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আহি পেলাই লাংটিং মিটিঙত কৈছিলে, সি আহি পেলাই আপোনাৰ লগত কোনটো জেগাত নিৰ্দলীয় ইণ্ডিপেণ্ডেণ্ট পাৰ্টি কোনটোত আছে, না দিল্লীত আছে, না দিছপুৰত আছে, না হাফলঙত আছে, এনেকৈ কৈছিলে। আপোনাৰ লগত বিজেপিত ভোট দিবি, নিৰঞ্জন হাজৰিকাক জিকাই দিয়ক, আৰু আপোনাৰ লগত ডেভেলপমেণ্টটো চব হৈ যাব, এনেকৈ কৈছিলে। হৈ থাকিব বুলি কৈছে। কিন্তু সেইদিনখন 10 কৰোৰ টকা এলাউন্স কৰি কৈছিলে, সিটো অহা নাই এতিয়ালৈকে। আৰু এইটো অহাটো কোটাত দূৰ। আমাক নিৰঞ্জন হাজৰিকা ছাৰৰ পৰা PNRD ডিপাৰ্টমেণ্ট আকৌ ৰিটাৰ্ণ লৈ গ'ল। আকৌ এতিয়া কি কৰি আছে, এই হাৰা ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট নিৰ্দলীয়া হেমন্ত কেম্ৰাই এলিয়াছ বিৰবল ডিমাছা তাক চাৰ্জ দি আছে। হাৰা মানুহক চাৰ্জ কিয় দি আছে? বিজেপিত এনেকুৱা ৰুল হৈ আছে নেকি? আমালোকে বিজেপিক ভোট দি পেলাই কি হৈ গ'ল আজি? আমালোকে বিজেপিক ভোট দি পেলাই এনেকুৱা লছ হৈ গ'ল, মানে কিবা পাপ কৰিছে নেকি এনেকুৱা লাগি গ'ল। আৰু ওপৰত নিউজত মই এটা কিছুমান নিউজ দেখিছিলে, আমাক ভৱেশ কলিতা ডাঙৰীয়া ষ্টেট প্ৰেচিডেণ্ট, সি কৈ আছে কি মিডিয়াৰ পৰা মই গম পাইছে, দেখিছে, ইয়াত কৈ আছে দেৱলাল গড় ছাৰ ভালকৈ চৰকাৰ চলাই আছে। ছাৰ আপুনি ইয়াত আহি পেলাই চা না কি হৈ আছে, আপুনি নজনাকৈ কিয় এনেকৈ কৈ আছে? আৰু কিছুমান মিনিষ্টাৰ আহি আছে দেৱলাল গড় ছাৰক ছাপৰ্ট কৰি আছে। আমাক লাগিলে আমাক ছাপৰ্ট কৰক না, কিয় দেৱলালক ছাপৰ্ট কৰি আছে? দেৱলাল গড় ছাৰ আমাক খাবলৈ হৈ গ'ল। এতিয়া দেৱলাল গড় ছাৰ খালি আমাক নহয়, পুৰা ডিমা হাছাওক খাবলৈ হৈ গ'ল। ডিমা হাছাওক পুৰা লুটি পুটি খাই আছে সি। ইয়াৰ পৰা ডিমৰ পৰা পানী চানী হাফলং যিমান আছে চব চিণ্ডিকেট কৰি আছে, মানে পুৰা গুণ্ডা ৰাজ। তাৰ লেফ্ট ৰাইট হেণ্ডে যোনে আছে সিয়ে মানে ছাকচেছ হৈ আছে। এতিয়া পেণ্ডিং হৈ আছে। আমাক খালি হাতীকালি কনষ্টিটিউশ্যন 5 কৰোৰ ওপৰত আছে, 5 কৰোৰ ওপৰত। খালি আমাক ইয়াতে এনেকুৱা থাকিলে বেলেগ সমষ্টিত কিমান থাকিব? আপোনালোকে এইটো ভাবক, কিমান থাকিব? বহুত মানুহ আছে এনেকুৱা, সি মানে মানুহ বনাই পেলাই মানুহ মৰি দিয়ে। এতিয়া আগতে মই ওলাইছে সেই 2-3জন মানুহ পঠাইছে মোক বুজাবলৈ, ইহঁতক কিছুমান এইটো নিজেতো অহা নাই, বেলেগ মানুহ পঠাই দিয়ে। বেলেগ মানুহ পঠাই পেলাই উল্টা পাল্টা ধমকি দিয়ে। আজিও ধমকি আহিব পাৰে, কিন্তু আমাক ইয়াত মাজৰ কোনোবা কিবা ইয়াত নাখুনো লাগি যায়। দেৱলাল গড় ছাৰক এৰি পেলাই কোনোবা আমাক হাত লগাবলৈ মানুহ নাই ইয়াত। আমাক মানুহ কোনোবা কিবা হয় তো দেৱলাল গড় ছাৰ জিম্মা ইয়াৰ। আৰু ৰেচন কাৰ্ডৰ ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট বিৰবল, সি আমাক ডকুমেণ্টছ লুকাই পেলাই থৈ আছে। লাংটিং কবৰটিৰ পৰা সি লৈ গ'ল। এনে কোন বিজেপিত এনেকুৱা অথৰিটি আছে নেকি? মই বিজেপি মানুহ হয়, ইয়াতে আমাক চৰকাৰ চলিব, কিন্তু ইয়াত ইণ্ডিপেণ্ডেণ্ট নিৰ্দলীয় চৰকাৰ চলি আছে। এইটো কিয়? এইটো চব দেৱলাল গড় ছাৰে কৰি আছে। এইবিলাক বস্তু দেৱলাল গড় ছাৰ এৰি পেলাই কোনেও নাই। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ, আপোনাৰ কথা নুশুনা, আপুনি কি কৈ আছে ইয়াতে উল্টা হৈ আছে। আৰু সেয়া বিজেপি পাৰ্টি কয় কি নেশ্যন ফাৰ্ষ্ট, পাৰ্টি ছেকেণ্ড, চেল্ফ লাষ্ট। ইয়াতে পুৰা উল্টা হৈ আছে ছাৰ। হিমন্ত বিশ্ব শৰ্মা ছাৰ, ডক্টৰ নৰেন্দ্ৰ মোদী ছাৰ, ইয়াতে এনেকুৱা উল্টা হৈ আছে। চেল্ফিছটো ফাৰ্ষ্ট হৈ আছে, পাৰ্টি নেশ্যন এইবিলাকতো বহুত দূৰৰ কথা। এনেকুৱা বৰবাদ কৰি আছে। ডেভেলপমেণ্টৰ নাম লৈ পেলাই এটা বিল্ডিং বনাই দিছে। এইটো ফটোটো বাৰে ফেচবুকত এৰি আছে। এইটো এটা বিল্ডিং কাম কৰিলে এইটো 10 বাৰ ফেচবুকত আপলোড কৰিলে এইটো ডেভেলপমেণ্ট হয় নেকি? এইটো কেতিয়াও ডেভেলপমেণ্ট নহয়। এতিয়া যদি ইয়াত ইমান ডেভেলপমেণ্ট হৈছে, আমাক ইয়াত কেমেৰা ঘূৰাই পেলাই চাই, ইভিনি ৰাস্তাত গাঁৱত যাবলৈ ৰাস্তা আছে, ক'ত ডেভেলপমেণ্ট হৈছে? ইয়াত ইফালে যাবলৈ ৰাস্তা নাই, কোন জেগাত ব্লক লগাবলৈ নাই। আৰু যিটো আছে এতিয়া কিবা সৰু মৰু স্কিম আহিলেও এতিয়া এইটো হাৰা কেণ্ডিডেট, ইণ্ডিপেণ্ডেণ্ট নিৰ্দলীয় কেণ্ডিডেট, তাকে চব জিম্মা দি আছে। আমাক বিজেপি কেণ্ডিডেটটো মানে নিৰঞ্জন হাজৰিকাৰ কোনো ৰোল নাই ইয়াতে, এনেকুৱা হৈ গ'ল। এইটো কাৰণে মই ৰাস্তাত নামি গ'ল। যদি এইটো আমালোকে ইমিডিয়েটলি চেঞ্জ হ'ব লাগে, দেৱলাল গড় ছাৰ হটাব লাগে CMৰ পৰা। যদি দেৱলাল গড় ছাৰ যদি নাহাতে, আমালোকে ৰাস্তাত নামি যাব, ৰোডত শুই যাম, ৰাতি দিনত পুৰা শুই যাম, ভাত নোখোৱাকৈ আমালোকে ৰোডত পুৰা শুই যাম। বিজেপি কাৰ্যকৰ্তা আমাৰ ডিমা হাছাও হাতীখালি ইয়াত আমি ডাইৰেক্ট এইটো ক'ব যাওঁ
যে ইয়াত মেইন মুদ্দা হ'ল আমাৰ দেৱলা গলচা মই আঁতৰি দিব লাগে তাৰ কুৰ্চীৰ পৰা কিয় সি তাৰমানে এটা এনেকা চিষ্টেম তাৰমানে চলাই আছে ডিমা হাছাওত সি নিজৰ এটা কোম্পানী নিচিনা চলাই ডিমা হাছাও এটা গণতান্ত্ৰিক আমাৰ দেশৰ এটা ষ্টেটৰ এটা ডিষ্ট্ৰিক্ট কাউন্সিল হৈ পালে সি কাউন্সিলটো নিজৰ প্ৰাইভেট মানে কোম্পানী প্ৰাইভেট লিমিটেড তেনেকুৱা কৰি আছে গতিকে আমি দেখাবলৈ পাওঁ লাষ্ট টাইম পৰা আমি ইয়াত হাতীকালি মানে বিশেষকৈ হাতীকালি কাৰ্যকৰ্তা ইয়াত বিজেপি ইয়াত বেছিভাগ মানে এটা আমাৰ যোনটো ছ'চিয়েল যে ফেব্ৰিক আছে মানে আমাৰ মাজত কাজিয়া লগাই থাকে আৰু এইটো লৈ পালে বাকী সি ডেভেলপমেণ্ট কৰিছে বাকী ইয়াত চাওক আমি ৰাজনীতি ক্ষেত্ৰত এতিয়া আমাৰ মাজত লগাই দিলে এটা ইণ্ডিপেণ্ডেণ্ট হেৰাৰ লগত আমাৰ জিকা বিজেপি কাৰ্যকৰ্তাৰ লগত এটা পৰিস্থিতি বেয়া পৰিস্থিতি ইয়াত ক্ৰিয়েট কৰি দিলে এতিয়া বৰ্তমান ইয়াত মানুহ বহি আছে ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট মানুহবোৰ ছাপৰ্টাৰবিলাক সি ডেভেলপ কথা ছাপৰ্ট কৰা মানুহবিলাক আৰু ইয়াতে ইকনমিকেলি ডিপ্ৰাইভ কৰি থৈছে ইয়াতে হাতীকালি নট অনলি লাষ্ট 1 year since 2016 onward এইটো পৰা হাতীকালি টোটেলি ইকনমিকেলি ডিপ্ৰাইভ আছে বিশেষকৈ এইটো ক'ব গ'লেতো হিষ্ট্ৰী বহুত লম্বা যাব আমি হাই কমাণ্ড বিজেপি হাইকমাণ্ড ধৰিলে আপোনাৰ বিজেপি প্ৰেচিডেণ্ট ভৱেশ কলিতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নৱৰ চিফ মিনিষ্টাৰ অফ আছাম আমি সেইটোৱে এটা জাষ্টিছ লাগে আমি বিজেপি কাৰ্যকৰ্তা হৈ পালে কিয় এনেকুৱা ৰুটত আজি কিয় হ'ব লাগে আমি ওৱান অফ দ্য লাৰ্জেষ্ট পলিটিকেল পাৰ্টি ইন দ্য ৱৰ্ল্ড কৈ আছে আমি আজি ৰুটত আছে সেইটো কি কিবা আপোনালোকে ওপৰত ইয়াত ষ্টেট মানুহবিলাকো আহি থাকে গম পায় এই গোটেইখিনি ইয়াত যি চলি আছে ষড়যন্ত্ৰ ডিমা হাছাওত যি পলিটিকেল ক্ৰাইচিছ বা কিবা চলি আছে এইবিলাক চব গম পাই পেলাই ইয়াত কিয় আমাৰ নেগলেজেঞ্চ কৰি পেলাই থৈ আছে ইয়াত সেইটো আমি প্ৰকাশ কৰি আছোঁ হাই কমাণ্ড ষ্টেটত এনেকুৱা নকৰে আমিও মানুহ আছে আমিও আজি ডেটত বেলেগ জাগাৰ নিচিনা আমি আজি নিউ ইয়াৰ ফেমিলিৰ লগত খাব আজি আছিলে কিন্তু ইয়াত বহিব লাগিছে কিয় সেইটো কিয় আপুনি কিয় আমাৰ মানুহ ডিমা হাছাওৰ মানুহবিলাক এনেকুৱা কৰি থৈছে আপোনালোকে সেইটো আমি জানিব বিচাৰোঁ আমি জাষ্টিছ লাগে ফৰ আপুনি আপোনালোকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অনাৰেবল চিফ মিনিষ্টাৰ অফ আছাম সিও আহি পেলাই লাংটিঙৰ মিটিঙত কৈ দিছিলে बार इंडिपेंडेंट को जिताने से हम लोग 0 मिलेगा हम लोग का ट्रिपल इंजन का सरकार है ये बोल के हम लोग को मोटिवेट हुआ मामा से ऐसे भी हम लोग इन्फ्लुएंसर है तो वहाँ से हम लोग बहुत सीखने मिलता है उसका हर लाइव उसका एवरी सैटरडे संडे उसका लाइव देखता है उसको फॉलो भी करता है हम लोग पसंद भी करता है लेकिन जो बीजेपी का नाम पे यहाँ पे यार जो डेवलप चले আছে বিজেপি চলে আছে বিজেপি তাৰমানে নিজৰ এটা লৈ লৈছে পৰিবাৰ তেনে কৰি লৈছে এনেকা নহয় যে আমি বিজেপি হৈ পালে কি যি ক'ব সেইটোৱে ৰাইট হ'ব তেনেকুৱা বুলি নহয় আমি এনে যদি লিডাৰ হয় তেনেহ'লে কিছুমান সৰু সৰু বস্তুবিলাক সৰু সৰু যি প্ৰব্লেমবিলাক সিহঁতে সলভ কৰি লোৱা প্ৰব্লেমটো ইয়াত উল্টা হৈ আছে আমাৰ ডিমাণ্ডটো এইবোৰ আমি সোশিয়ালি ইকনমিকলি সব ডিপ্ৰাইভ কৰি থৈছে ইয়াত পলিটিকেলি আৰু ইয়াতে নিজৰ মাজত নিজৰ এটা পৰিস্থিতি বেয়া কৰি দিছে ঝগড়া কৰি দিছে ইয়াত হা খাস কৰি এতিয়া আমাৰ ইয়াত ক'ব গ'লে ইয়াত ৰিচেণ্ট ইয়াতে গেট যোনটো অৰ্ডাৰ হৈছে উইদাউট এনি টেণ্ডাৰ আমাক নটিচ পোৱা নাই লাষ্ট টাইমত আমাক মানুহবিলাক বিজেপি কাৰ্যকৰ্তা হিচাপত পাইছিলে ইটো দিছ ইয়াৰ আমাক কোনো জনা নাই এটা টেণ্ডাৰ হ'ল উইদাউট এনি ইনফৰমেশ্যন হেঁতে এতিয়া সেইটোৱে এনেকুৱা নহয় যে বিজেপি মানুহ পাইছে তেনেকুৱা বোলে নাই সি এনে আমাক যোনটো ইলেকশ্যন খেলাৰ টাইম সি আমাৰ মানে বন্ধুক থানাটো ষ্টেপ এইটোৱে আমি কি কৰিব পাৰোঁ বেছি আমি ধাৰণা দিব পাৰোঁ ৰোড ব্লকেট কৰিবতো নাযাওঁ কিন্তু আমাৰ চল্ভ নহ'লে এইটো আমি বাধ্য হ'ব এইটো কৰিবলৈ এতিয়া বৰ্তমানলৈকে আমি পিচফুলি ৰেলী কৰি আছোঁ আমি প্ৰশাসনৰ লগত কপাৰেট কৰি আছোঁ কিন্তু যদি আমাৰ এইটো ডিমাণ্ড লৈ পেলাই কোনোবা মানুহ আমাৰ চল্ভ নকৰে তেনেহ'লে আমি যেতিয়ালৈকে আমি থাকিম তেতিয়াহ'লে আমি এইটো চল্ভটো নহয় কৰি থাকিম